নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আগন্তুক 17 আৰু 18 জুনত আমাৰ বিদ্যালয়সমূহত পিৰিয়ডিক এছেছমেণ্ট টেষ্ট অনুষ্ঠিত কৰিব লাগিব আৰু তাৰ পূৰ্বে আমি কিছু পূৰ্ব প্ৰস্তুতি বিদ্যালয়ত চলাব লাগিব আৰু আমাৰ এই ক্ষেত্ৰত প্ৰশিক্ষণো হ'ব। গোটেই সবিশেষ আজিৰ ভিডিঅ'ত মই আপোনালোকক জনাব বিচাৰিম। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই থকা অৱস্থাত লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীনত অৰ্ডাৰটো দেখিব পাই আছে, মিছন ডাইৰেক্টৰ ছাৰৰ ফালৰ পৰা প্ৰতিখন জিলালৈ আহিছে আৰু ইয়াৰ বিষয়বস্তুত লিখিছে ৰিগাৰ্ডিং পিৰিয়ডিক এছেছমেণ্ট টেষ্ট ফৰ অল ষ্টুডেণ্টছ অফ ক্লাছ 3 to 8 তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ অষ্টম শ্ৰেণীলৈকে ষ্টুডেণ্টৰ জুন 2025ত যি পিৰিয়ডিক এছেছমেণ্ট টেষ্ট যাক আমি শ্বৰ্ট ফৰ্মত পেট বুলি জানো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সেই পেট অনুষ্ঠিত কৰা সম্পৰ্কে, অৰ্থাৎ প্ৰথম আৰু দ্বিতীয় শ্ৰেণী বাদ পৰিব, তৃতীয় শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলে এই পেট পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু কিদৰে অনুষ্ঠিত হ'ব এইটো লিখিছে যে ক্লাছ 3 to 5 আমাৰ 17 জুন তাৰিখে অনুষ্ঠিত হ'ব আৰু 9:30 বজাৰ পৰা 11 বজালৈ অৰ্থাৎ 1.5 ঘণ্টা 90 মিনিটৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু ক্লাছ 6 to 8 18 জুন অৰ্থাৎ পিছদিনাখন অনুষ্ঠিত হ'ব আৰু একে সময় 9:30 পৰা 11 বজালৈকে অৰ্থাৎ 90 মিনিটৰ কাৰণে হ'ব। আৰু এই ক্লাছ 3 to 5 কাৰণে 17 জুনত যোনটো পৰীক্ষা অনুষ্ঠিত হ'ব, 4টা মিডিয়ামত হ'ব পৰীক্ষা, আছামিজ, বড়ো, ইংলিছ আৰু বেংগলী। 3 to 5, 6 to 8 চবৰ কাৰণে 4টা মিডিয়ামত হ'ব, কিন্তু 3 to 5 কাৰণে 40টা প্ৰশ্ন থাকিব আৰু 10 নম্বৰকৈ লেংগুৱেজ 1ত 10 নম্বৰ, লেংগুৱেজ 2ত 10 নম্বৰ, মেথামেটিক্সত 10 নম্বৰ আৰু EVSত 10 নম্বৰ, অৰ্থাৎ 4টা ছাবজেক্টত 10 নম্বৰকৈ 40 নম্বৰৰ প্ৰশ্ন থাকিব ক্লাছ 3 to 5 কাৰণে। আৰু ক্লাছ 6 to 8 ষ্টুডেণ্টৰ কাৰণে 50টা প্ৰশ্ন থাকিব আৰু 10 নম্বৰকৈ 5টা ছাবজেক্টত 50 নম্বৰ হ'ব, লেংগুৱেজ 1, লেংগুৱেজ 2, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু মেথামেটিক্স। আৰু পৰীক্ষা 1.5 ঘণ্টা সময়ৰ কাৰণে অনুষ্ঠিত হ'ব, 1 ঘণ্টা 30 মিনিট অৰ্থাৎ 90 মিনিটৰ কাৰণে। আৰু যি 3টা ক্লাছ LP খাপৰ কাৰণে আছে সেই 3টা ক্লাছৰ পৰীক্ষা ছেইম ডে অৰ্থাৎ 17 জুনত অনুষ্ঠিত হ'ব। আৰু যি 3টা ক্লাছ ME খাপৰ কাৰণে আছে 6 to 8 সেই 3টা ক্লাছৰো পৰীক্ষা আমি একেদিনাই অনুষ্ঠিত কৰিব লাগিব, অৰ্থাৎ আমি 17 তাৰিখ 18 তাৰিখ মিলাই লৈ পেলাই পৰীক্ষা আমাৰ ইচ্ছামতে অনুষ্ঠিত কৰিব নোৱাৰিম। একেদিনাই LP ছেকশ্যনৰ 3টা ক্লাছ হ'ব অৰ্থাৎ 17 জুন আৰু একেদিনাই ME ছেকশ্যনৰ 3টা ক্লাছৰ পৰীক্ষা অনুষ্ঠিত হ'ব অৰ্থাৎ 18 জুনত অনুষ্ঠিত হ'ব। আৰু স্কুলে কমচে কম 3জন শিক্ষক প্ৰতিটো ছাবজেক্টৰ পৰা স্পেচিফাই কৰি দিব লাগিব পেট এক্সাম যাতে হয়। 3টা ক্লাছ যিহেতু আমাৰ হ'ব সেইকাৰণে অতি কমত 3জন শিক্ষক প্ৰতিটো ছাবজেক্টৰ কাৰণে লাগিব। আৰু যদি স্কুলত ছেকশ্যন বেছি আছে, বেছি শিক্ষক আছে, তেতিয়াহ'লে আমি তাতকৈ বেছি শিক্ষকো এংগেজ কৰিব পাৰোঁ, কিন্তু অতি কমত 3জন শিক্ষক আমি এই পেট পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব লাগিব। আৰু কুৱেশ্যন পেপাৰ আমাৰ যোৱা বছৰ পেটৰ এক্সামত কুৱেশ্যন পেপাৰলৈ বহুত প্ৰব্লেম হৈছিলে, কুৱেশ্যন পেপাৰ প্ৰিণ্ট কৰিবলগীয়া হৈছে স্কুলে। গতিকে এইবাৰ আমাৰ যি স্মাৰ্ট ক্লাছ আছে বা প্ৰজেক্টৰ স্ক্ৰীণ আছে তাত পৰীক্ষা আৰম্ভ হোৱাৰ 45 মিনিট আগত কুৱেশ্যন পেপাৰ ডিছপ্লে হ'ব। আৰু যিবিলাক স্কুলত টেলি এডুকেশ্যন বা স্মাৰ্ট ক্লাছৰুমৰ ফেচিলিটি নাই তাৰ টিচাৰসকলে তেওঁলোকে গুগল প্লে ষ্ট'ৰৰ পৰা টেবলেটত বা মোবাইলতে হওক বা স্কুলত যি টেবলেট PC দিছে তাত হওক ক্লাছৰুম এপটো ডাউনলোড কৰিব লাগিব। আৰু সেই ক্লাছৰুম এপত ছাবজেক্ট ৱাইজ 10টাকৈ কুৱেশ্যন তেওঁলোকে পাব আৰু সেই কুৱেশ্যনকেইটা তেওঁলোকে ব্লেকবৰ্ডত লিখি দিব লাগিব ষ্টুডেণ্টৰ কাৰণে। আৰু ষ্টুডেণ্টে তেওঁলোকৰ যি এনচাৰ দিব সেই এনচাৰখিনি তেওঁলোকৰ যিটো ক্লাছ কপি আছে সেই ক্লাছ কপিতে তেওঁলোকে দিব আৰু টিচাৰে সেই ইণ্ডিভিজুৱেল ষ্টুডেণ্টৰ এনচাৰ চেক কৰিব আৰু কাৰেক্ট এনচাৰৰ এগেইনষ্টত তেওঁলোকে মাৰ্ক কৰিব আৰু যি পেট চাৰ্টবৰ্ড আছে তাত তেওঁলোকে ষ্টুডেণ্টৰ ৰেছপন্সখিনি, ইণ্ডিভিজুৱেল ষ্টুডেণ্টৰ কুৱেশ্যনৰ ৰেছপন্সখিনি তেওঁলোকে মাৰ্ক কৰিব লাগিব। আৰু এই পেট চাৰ্টবৰ্ডৰ বিষয়ে আমাৰ সকলো পৰ্যায়তে প্ৰশিক্ষণ হ'ব। আমাৰ যি ডিষ্ট্ৰিক্ট লেভেল অফিচাৰ্ছ আছে তেওঁলোকৰ প্ৰশিক্ষণ 9 তাৰিখে হ'ব, 9 জুন তাৰিখে। যি ব্লক লেভেল অফিচাৰ্ছ আছে বা অফিচিয়েলছ আছে তেওঁলোকৰ কাৰণে 10 জুন তাৰিখে প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। আৰু শিক্ষকসকলৰ কাৰণে 13 জুনৰ পৰা দীঘলীয়াকৈ হ'ব, 13 জুনৰ পৰা 13-14 তেনেধৰণৰ। আপোনালোকে সেইটো আপোনালোকৰ কনচাৰ্ণ CRCৰ পৰা গম পাই যাব আপোনালোকৰ কেতিয়া প্ৰশিক্ষণ হ'ব। 13 জুনৰ পৰা শিক্ষকসকলৰ কাৰণেও প্ৰশিক্ষণ হ'ব আৰু টিউটৰিয়েল ভিডিঅ'ও দি দিব কিদৰে চাৰ্টবৰ্ডত আপুনি ৰেছপন্সখিনি দিব লাগে আৰু ইয়াৰ ইউজাৰ মেনুৱেলো দিব। আৰু ষ্টুডেণ্টে যি ৰেছপন্স দিছিলে তাক চাৰ্টবৰ্ডত স্কুলবিলাকৰ শিক্ষকসকলে 19 জুনৰ পৰা 28 জুনৰ ভিতৰত
তেওঁলোকে ৰেছপন্সখিনি ছাবমিট কৰিব লাগিব আৰু এই পৰীক্ষা আমাৰ যোৱা বছৰ অনুষ্ঠিত হৈছিলে আমি চাটবটত আমি ৰেছপন্সো দিছিলোঁ কিন্তু যেটো এক বছৰ হৈ গ'ল আমি নিশ্চয় পাহৰিছোঁ এই সম্পৰ্কে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে প্ৰশিক্ষণ পাব ভিডিঅ' টিউটৰিয়েলো পাব ইউজাৰ মেনুৱেলো পাব আৰু যদি প্ৰয়োজন হয় মই এই সম্পৰ্কে এটি ভিডিঅ' পিছলৈকে আপলোড কৰিম গতিকে আমি সাজু হ'ব লাগিব আমাৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ যাতে আমি আমাৰ বিদ্যালয়ত এই পেট এক্সাম আমি বা পিৰিয়ডিক এছেছমেণ্ট টেষ্ট আমি সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰোঁ ধন্যবাদ